নমস্কাৰ সকলোলৈকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভোগালী বিহুৰ দিনাখনেই কৰ্মচাৰীসকলৰ কাৰণে অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত এটি বৃহৎ সুখবৰ আহিছে। এইখন এখন অফিচিয়েল লেটাৰ আপোনালোকে দেখিছে। অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা এই লেটাৰখন প্ৰেৰণ কৰা হৈছে আৰু আহিছে আণ্ডাৰ ছেক্ৰেটেৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন তেজপুৰ গুৱাহাটীৰ ফালৰ পৰা আৰু চিঠিখন প্ৰেৰণ কৰা হৈছে ডেপুটি ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স PRU ডিপাৰ্টমেণ্ট আৰু বিষয়টো হৈছে ফৰৱাৰ্ডিং অফ ৰিপ্ৰেজেণ্টেশ্যন ৰিলেটেড টু 8th পে কমিশ্যন অৰ্থাৎ অষ্টম দৰমহা আয়োগ সম্পৰ্কত এইখন এখন অফিচিয়েল লেটাৰ বুলি ক'ব লাগিব আৰু ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ ফালৰ পৰা আহিছে আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ ডেপুটি ছেক্ৰেটাৰীলৈ আহিছে আৰু বিষয়বস্তুটো কি উল্লেখ কৰা হৈছে সকলো আমি ইয়াত উল্লেখ কৰিম। লিখিছে উইথ দি reference to the above, I am directed to forward herewith 8 number of application in connection with the 8th pay commission অৰ্থাৎ অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত 8খন লেটাৰ ইয়াত ফৰৱাৰ্ড কৰি দিয়া হৈছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ ডেপুটি ছেক্ৰেটাৰীলৈ আৰু বিবেচনাৰ কাৰণে, যিহেতু ইতিমধ্যে অষ্টম দৰমহা আয়োগ সম্পৰ্কত বিভিন্ন দল সংগঠনৰ বা ব্যক্তিবিশেষৰ পৰা পৰামৰ্শ বিচাৰিছিলে। সেই সম্পৰ্কত 8খন লেটাৰ ফৰৱাৰ্ড কৰি দিয়া হৈছে আৰু সেই সম্পৰ্কতে কোৱা হৈছে কোনে কোনে লেটাৰকেইখন পঠাইছে আপোনালোকে দেখিব। প্ৰথমখন লেটাৰ হৈছে PM শ্ৰী গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল গাৰ্লছ SS স্কুল বঙাইগাঁও ফালৰ পৰা। ঠিক একেদৰে দ্বিতীয়খন লেটাৰ আপোনালোকে দেখিছে ছাবমিটেড বাই স্কিল ডেভেলপমেণ্ট ভকেশ্যনেল টিচাৰ্ছ এছ'চিয়েশ্যনৰ ফালৰ পৰা দিয়া হৈছে। এনেদৰে বিভিন্ন ব্যক্তি বিশেষ বা বিদ্যালয় বিশেষ বা দল সংগঠনৰ ফালৰ পৰা 8খনকৈ লেটাৰ প্ৰেৰণ কৰা হৈছে অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত, যাতে টাৰ্মছ অফ ৰেফাৰেঞ্চৰ সম্পৰ্কত বা বিভিন্ন সম্পৰ্কত পূৰ্বৰ সপ্তম দৰমহা আয়োগৰ আঁখোৱাসমূহ যাতে দূৰ হয় তাৰ কাৰণে বিভিন্ন দিহা পৰামৰ্শ বিচৰা হৈছিল আৰু সেই সম্পৰ্কত যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে জানুৱাৰীৰ প্ৰথম দিনাই সন্মানীয় সুভাষ দাসৰ অধ্যক্ষতাত অসমত অষ্টম দৰমহা আয়োগ গঠনৰ কথা ঘোষণা কৰিছে আৰু দিহা পৰামৰ্শসমূহো ইতিমধ্যে বিচাৰিছিলে। গতিকে সেই হিচাপত বিভিন্ন দল সংগঠনৰ পৰা দিহা পৰামৰ্শসমূহ প্ৰেৰণ কৰা হৈছে যাতে সপ্তম দৰমহা আয়োগৰ এনমেলিসমূহ দূৰ কৰি অষ্টম দৰমহা আয়োগত যাতে বৰ্তমান বজাৰ মূল্য বা বৰ্তমান চৰকাৰী কৰ্মচাৰী সুবিধাৰ কাৰণে পৰামৰ্শ প্ৰেৰণ